বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই মন্ত্ৰমুগ্ধ কৰিলে বৰভাগৰ ৰাইজক। আজিৰে পৰা আৰম্ভ বৰভাগ বনভাগ আঞ্চলিক ৰঙালী বিহু সন্মিলনত সোণালী জয়ন্তী বৰ্ষ। আজিৰে পৰা আৰম্ভ হৈছে নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত বৰভাগ বনভাগ আঞ্চলিক ৰঙালী বিহু সন্মিলনত সোণালী জয়ন্তী বৰ্ষ। ৰাতিপুৱা সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি পুলিন লহকৰে ৰঙালী বিহু সন্মিলনীৰ পতাকা উত্তোলন কৰাৰ লগতে ৪৯ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৪৯খন বিহু পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সোণালী জয়ন্তী বৰ্ষ উপলক্ষে ৰাতিপুৱা অসমীয়া জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি প্ৰদৰ্শনেৰে উলিওৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মন্ত্ৰমুগ্ধ কৰিলে বৰভাগৰ ৰাইজক। ২,০০০ৰো অধিক লোকে অংশগ্ৰহণ কৰা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি কামৰূপ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক সঞ্জীৱ কুমাৰ গোস্বামীয়ে অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। সন্ধিয়া সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু সংগীত সূৰ্য জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। নিশা আমন্ত্ৰিত হুঁচৰি দলৰ বিহু হুঁচৰি প্ৰদৰ্শনৰ লগতে সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী জিতেন শৰ্মা, আকাশদ্বীপ বায়ন, বশিষ্ঠ মালাকৰ আৰু শেৱালী দেৱীয়ে গীত পৰিৱেশন কৰিব। উল্লেখযোগ্য যে এইবেলি সোণালী জয়ন্তী বৰ্ষ উপলক্ষে 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা বৰভাগ বনভাগ আঞ্চলিক ৰঙালী বিহু সন্মিলনত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে ২ বহাগ ১৬ এপ্ৰিল তাৰিখে সন্ধিয়া সদৌ অসম ভিত্তিত বিহু কুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব বুলি সভাপতি পুলিন লহকৰে জানিবলৈ দিয়াৰ লগতে প্ৰতিযোগীসকলক আগতীয়াকৈ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। নিজকে মই ইমান অন্তৰত কিমান আনন্দ পাইছো সকলোকে প্ৰকাশ কৰিব নোৱাৰো। কাৰণ অসমবাসীলৈ মই এই শোভাযাত্ৰাৰ জৰিয়তে এটাই বাৰ্তা বুজিব বিচাৰো যে আমাৰ সদায় অসমীয়াৰ হৈ থাকক। সদায় অসমীয়া হিচাপে আমি যাতে বিহুৰ জৰিয়তে আমি অসমীয়া জাতিটোক যাতে অসমীয়া হিচাপে চিনাকি দিব পাৰো। যিয়েই নহওক অসমত বাস কৰা সকলো লোকে অসমীয়া আৰু অসমীয়াৰ যি আমাৰ সংস্কৃতি এই বিহুৱে আমাক বহন কৰি আছে। গতিকে বিহুটো আমি জীয়াই ৰাখিব লাগিব, বিহু আমি বচাই ৰাখিব লাগিব আৰু বিহুৰ জৰিয়তে আমি সমগ্ৰ অসমক সমগ্ৰ জাতিক একলগ কৰি আমি বিহুটো সদায় আন্দোলন কৰিব লাগে। এই মই কামনা কৰিছো। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। ইয়াৰ সংবাদদাতাসকলক এই বাৰ্তাটো যাতে সদায় অসমত যাতে আমাৰ সাংস্কৃতিক আমাৰ 4দিনীয়া কাৰ্যসূচী আমাৰ অনুষ্ঠান আমাৰ চলিব। তাৰে ভিতৰত আজি আমাৰ জুবিন গাৰ্গৰ গানৰ ভিতৰত আমাৰ এখন নৃত্য প্ৰতিযোগিতা আছে। তাৰ পিছত আমাৰ অহাকালি আমাৰ ইয়াতে অসমৰ সকলোৰে নাম জ্বলা শিল্পী আমাৰ সুজুৱা দত্তৰ সংগীতানুষ্ঠান আছে। তৃতীয় দিনা আমাৰ কালিদাসৰ কন্যা কুমলিকা কাশ্যপৰ গীতৰ ভৰাই আৰু শেষৰ দিনা আমাৰ অসমৰ বৰ্তমান সকলোতকৈ জনপ্ৰিয় শিল্পী সকলোৰে মৰমৰ আমাৰ আৰ্জুন দত্তৰ গোহাঁই সংগীতানুষ্ঠান আছে। সকলোৰে মই সকলো কাৰ্যসূচীত অংশগ্ৰহণ ল'বলৈ মই অনুৰোধ জনাইছো। ইয়াতো আমাৰ বিভিন্ন অসমৰ কলা গোষ্ঠী আছে। ইয়াতে ঝুমুৰ নৃত্য আছে। আমাৰ ইয়াতে কমচে কম ২,০০০ৰো অধিক মানুহ থকা বুলি ভাবো। ইয়াতে আমাৰ বড়ো ছোৱালী কিছুমানো আহিছে। তেওঁলোকৰ অনুষ্ঠান আমাৰ ইয়াতে পৰিৱেশন কৰিছে। তাৰপিছত চমালকুছি গাঁৱৰ পৰা তেওঁলোকৰ মানে যুগ যুগ ধৰি চলি অহা জগন্নাথৰ বিয়াৰ এটা আন্তৰিক চিনেমা পৰিৱেশন কৰি তেওঁলোকে ঘৰত ভাগ লৈছে। আৰু ইয়াত বাহিৰেও বিহু দল আছে, ইয়াত বাহিৰে সংকীৰ্তন দল আছে, আমাৰ সংস্কৃতি সত্ৰীয় আহোম বড়ো ৰাভা বিভিন্ন ধৰণৰ অনুষ্ঠান আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে। বৰভাগ বনভাগ আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ সোণালী জয়ন্তী বৰ্ষ গৰকিলে। এই সোণালী জয়ন্তী বৰ্ষই সোণালী সূতাৰে গাঁঠি থলে অসমৰ আমাৰ সংস্কৃতিৰ বিহু ৰঙালী বিহুটো। গতিকে মই পোনতে এটা কথাই ক'ব বিচাৰিম যে অসমীয়া জাতি আদৰ্শগতভাৱে বিশ্বৰ আটাইতকৈ শ্ৰেষ্ঠ জাতি। কাৰণ এই বিহুতেই আমাৰ অসমীয়াসকলে হুঁচৰি সকলে জানো যে আমি মূৰৰ চুলি চিঙি আশীৰ্বাদ দিয়ে। মূৰৰ চুলি চিঙি আশীৰ্বাদ দিয়ে জাতিটোৰ ৰঙালী বিহুৱে আমাক শিকায় যে আমি স্বাৰ্থপৰ হ'ব নালাগে। গতিকে
ৰঙালী বিহুটোৱে আমাক শিকায় যে আমি প্ৰকৃতিৰ লগত এক হৈ থাকিব লাগে। কাৰণ আজি গৰু বিহুৰ দিনাখন এই শোভাযাত্ৰা, আজি সোণালী জয়ন্তীৰ শোভাযাত্ৰা আজি ইয়াত আয়োজিত হৈছে। এই গৰু বিহুটোৱে আপোনালোকে যদি চাই, প্ৰকৃতিৰ লগত মানুহৰ যিটো সম্পৰ্ক, আমাৰ টানটো ই প্ৰকাশ কৰে। বিশেষকৈ আমি ক'ব বিচাৰিছো যে প্ৰকৃতি নাথাকিলে আমি নাথাকিম, মানুহ নাথাকিব, জীৱকুল নাথাকিব, আৰু জীৱকুলৰ প্ৰকৃতি নাথাকিলে মানুহ নাথাকে। সেইকাৰণে প্ৰকৃতিৰ লগত যিটো বিহুৱে আমাক দেখাই থৈ গৈছে যে আমি প্ৰকৃতি ভাল পাবই লাগিব, আমি জীৱ জন্তু ভাল পাবই লাগিব, আমি জীৱ সেৱা কৰিব লাগিব, প্ৰকৃতিৰ সেৱা কৰিব লাগিব। বিহুৰ কিন্তু আচল তাৎপৰ্য তাতেই নিহিত থাকে। তদুপৰি এই বিহুৱে আমাক ভাতৃত্ববোধ, আমাৰ চেনেহ, মৰম আৰু শ্ৰদ্ধাৰ যিডাল আমাৰ শিকনি দিয়ে, এই শিকনি অকল মাত্ৰ বিহুৱে দিব পাৰে। সেইকাৰণে মই কৈছো, আদৰ্শগতভাৱে আমি অসমীয়া জাতি, শ্ৰেষ্ঠ জাতি হলে বিহুৰ আদৰ্শ ৰাখি দিব লাগিব। কিন্তু আজি দুখ লগা এটা ঘটনা যে আজি কিন্তু আমি জানো যে চহা জীৱনৰ যি কলা সংস্কৃতি ঐতিহ্য, এই ঐতিহ্য কিন্তু বহুত ধামখুমীয়াত যেন উটি যোৱা অনুভৱ হয়। মোৰ অনুভৱ কিন্তু সেয়া। সেয়ে মই ক'ব বিচাৰিছো যে আজিৰ যুগত, আজিৰ সময়ত আমি হয়তো এই যে ঢোল পেঁপাৰ মাতত নাইবা গগনাৰ ৰিংগনিত আমি যত এৰি থৈ নাযাব পাৰো, কিন্তু আমি বিহুৱানখনক আমি এৰি দিব নোৱাৰো। আমি গৰু হাল নাথাকিব পাৰে, কিন্তু গৰু হাল বিক্ৰী কৰি আমি মটৰ চাইকেল কিনিব নোৱাৰো। এইখিনি কৈয়ে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো, ৰঙালী বিহুৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছো। আহক আমি মানৱীয় প্ৰমূল্যবোধেৰে প্ৰকৃতিক ভাল পাওঁ, জীৱকুলক ভাল পাওঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।